গুড মর্নিং এভরিওয়ান। আমি জেনারেলি কার্বোহাইড্রেট আমি অধিক পরিমাণে খাও, কিন্তু কার্বোহাইড্রেট অধিক পরিমাণে খালে আমার কাৰ্বহাইড্ৰেটৰ পৰা যিটো কেলৰি ভেলু অতি বেছি। সেইকাৰণে আমি যেতিয়া দিনত 2 বাৰ বা 3 বাৰ ভাত খাওঁ তেনেহ'লে সেইখিনি আমাৰ কেলৰিটো খৰচ নহয়। সেইকাৰণে বডিয়ে পৰৱৰ্তীতে ইহঁতে কি কৰে, ট্ৰাইগ্লিচাৰাইড এষ্টাৰ হিচাপত সঞ্চিত কৰি ৰাখে, মানে এনাৰ্জিটো ষ্ট'ৰ কৰি ৰাখে। সেইটোক আমি ফেটছ বা চৰ্বি বুলি কওঁ। কিন্তু ভাতৰ তুলনাত আমি যিবিলাক ধৰক প্ৰ'টিন কম খাওঁ, বাটাৰ ঘি এইবিলাক কম খাওঁ, বা শাক পাচলি কম খাওঁ, ফল মূল কম খাওঁ, গতিকে এইবিলাক কম খোৱাৰ ফলত আমাৰ যিহেতু ভাতত কেলৰি বেছি থাকে বা ৰুটিত কেলৰি বেছি থাকে, এইবোৰ বেছি খালে আমাৰ শৰীৰত চৰ্বি জমা হয় আৰু আমি শকত হোৱাৰ প্ৰৱণতাটো বেছি হয়। সেইকাৰণে আমি বেলেঞ্চ ডায়েট মেইনটেইন কৰিলে আমি কম খাম কাৰ্বহাইড্ৰেট, কিন্তু তাৰ লগত প্ৰ'টিনো সমানে খাম। ফল মূল শাক চব্জি দি আমি এটা বেলেঞ্চ কৰি মিলাই খাম, যাতে আমাৰ কি হয়, অতিৰিক্ত ফেট জমা নহয়। কাৰণ প্ৰ'টিনত মাছেলছ আমাৰ বিল্ড হয়, গতিকে আমাৰ চৰ্বি জমা নহয়। কিন্তু কাৰ্বহাইড্ৰেটে বেছি পৰিমাণে কেলৰি থকাৰ কাৰণে চৰ্বি জমা কৰে। আৰু ফল মূলত ভিটামিনযুক্ত বেছি থাকে, গতিকে ধৰক অৰেঞ্জ জাতীয়, লেমন জাতীয় এইবোৰ খালে ভিটামিন চি আৰু উইক এচিড কিছুমান থাকে, ধৰক চাইট্ৰিক এচিড, এস্কৰ্বিক এচিড। গতিকে মৌচুমীৰ জুচ, অৰেঞ্জৰ জুচ, লেমন জুচ এইবিলাক খালে আমাৰ শৰীৰত মানে এণ্টি অক্সিডেণ্ট বাঢ়ে, লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ে আৰু স্কিনবিলাক ভাল হয়। গতিকে আমি খাদ্য খাম, কিন্তু এভাৰেজ কৰি প্ৰত্যেকটো খাদ্যই এটা বেলেঞ্চ ডায়েটত আমি খাম আৰু খোৱাৰ কাৰণে চেষ্টা কৰিম। গতিকে সুস্থ হৈ থাকিম আৰু নিৰোগী হৈ থকাৰ বাবে আমি যত্ন কৰিম। ধন্যবাদ, থেংক ইউ।